আজিৰ ক্লাছত আমি অল এবাউট নৰ্থ ইষ্ট ডিসকাস কৰিম উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে আমি আজিৰ ক্লাছত ডিসকাস কৰিম নমস্কাৰ মোৰ নাম হৈছে কমলেশ্বৰ বড়ো আৰু মই আপোনালোকক সকলোকে স্বাগতম জনাইছো কেএসকে এডুকেৰ চেনেলটোলৈ আজিৰ এই ক্লাছত আমি নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে আলোচনা কৰিম প্ৰথমে আহিল অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশ আমাৰ উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য হয় মাটিকালি হিচাপত উত্তৰ পূব ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাজ্য হৈছে অৰুণাচল প্ৰদেশ মাটিকালি হিচাপত ওকে আমি কি ডিসকাস কৰিম আজিৰ এই ক্লাছত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে কিমানখন দেশৰ সৈতে ইন্টাৰনেশ্যনেল বাউণ্ডাৰী শেয়াৰ কৰি আছে কিমানখন ষ্টেটৰ সৈতে ই বৰ্ডাৰ শেয়াৰ কৰি আছে বা ইয়াৰ গঠন কেতিয়া হল ইয়াৰ ষ্টেট এনিমেল কি হয় ষ্টেট ফ্লাৱাৰ কি হয় ষ্টেট ট্ৰী কি হয় ফাৰ্স্ট গভৰ্ণৰ কোন আছিল বৰ্তমানৰ গভৰ্ণৰ কোন হয় সকলো বিলাক আমি আজিৰ এই ক্লাছত ডিসকাস কৰিম আৰু আৰম্ভ কৰিম অৰুণাচল প্ৰদেশৰ পৰা অলৰেডি কলো মই অৰুণাচল প্ৰদেশ উত্তৰ পূব ভাৰতৰ বা উত্তৰ পূৰ্বাঞ্চলৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ লাৰ্জেষ্ট কি হয় ষ্টেট হয় এৰিয়া ওয়াইজ ওকে ইয়াৰ গঠন হৈছিল 1987 চনত 1987 চনত অৰুণাচল প্ৰদেশৰ গঠন হৈছিল ৰাজধানী হৈছে ইটানগৰ আৰু অৰুণাচল প্ৰদেশে চীন ভূটান আৰু म्यांमार এই তিনিখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা গঠন কৰে ইন্টাৰনেশ্যনেল বাউণ্ডাৰী কিমানখন দেশৰ সৈতে গঠন কৰে অৰুণাচল প্ৰদেশে তিনিখন দেশৰ সৈতে ইন্টাৰনেশ্যনেল বাউণ্ডাৰী শেয়াৰ কৰে কি চীন ভূটান আৰু म्यांमार ষ্টেট বাউণ্ডাৰী ৰাজ্যিক সীমা অসম আৰু নাগালেণ্ডৰ লগত সীমা ভাগ বতৰা কৰে বৰ্ডাৰ শেয়াৰ কৰে বা বাউণ্ডাৰী শেয়াৰ কৰে ষ্টেট বাউণ্ডাৰী অসম আৰু নাগালেণ্ডৰ সৈতে নাম্বাৰ অফ ডিস্ট্ৰিক্টস অৰুণাচল প্ৰদেশৰ জিলাৰ সংখ্যা কিমান হয় বা কিমানখন জিলা আছে অৰুণাচল প্ৰদেশৰ 26 খন আছে 26 টা আছে অফিচিয়েল ল্যাঙ্গুৱেজ হৈছে ইংলিশ ইংৰাজী হয় ইয়াৰ চৰকাৰী ভাষা আৰু ষ্টেট এনিমেল ৰাজ্যিক জন্তু হৈছে মিথুন ষ্টেট বাৰ্ড ৰাজ্যিক পক্ষী বা ৰাজ্যিক চৰাই কি হয় ধনেশ পক্ষী হয় ষ্টেট ট্ৰী ৰাজ্যিক গছ হৈছে হলং অসমৰো ৰাজ্যিক গছ কি হয় অসমৰ ৰাজ্যিক গছ হৈছে হলং ওকে গতিকে এই প্ৰশ্নটো এনেকৈ সোধা দেখা যায় যে অসমৰ বাহিৰে কোনখন ৰাজ্যৰ ৰাজ্যিক গছ হলং হয় এনেকুৱা প্ৰশ্ন কিন্তু পৰীক্ষাত দেখা যায় গতিকে মনত ৰাখিবলৈ চেষ্টা কৰিব 1972 লৈকে অৰুণাচল প্ৰদেশ নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সি বুলি জনা গৈছিল যোৱাবাৰ কিন্তু এই কোৱেশ্চনটো অলৰেডি পৰীক্ষাত আহিছে NEFA ইয়াৰ সম্পূৰ্ণ আৰ্হিটো কি হয় বা সম্পূৰ্ণ নামটো কি হয় বা ফুল ফৰ্মটো কি হয় এই কোৱেশ্চনটো যোৱাবাৰ এডিআৰিত অহা দেখা গৈছে গতিকে মনত ৰাখিব NEFA নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সি বা এই কোৱেশ্চনটোকে এনেকৈ খুদি দিব পাৰে NEFA F stands for বা F কি খুচাই এনেকুৱা ধৰণৰ প্ৰশ্নও দিয়া দেখা যায় গতিকে মনত ৰাখি থৈ দিব ওকে গঠন হৈছিল 1987 চনত ক্যাপিটেল হৈছে ইটানগৰ ইন্টাৰনেশ্যনেল বাউণ্ডাৰী তিনিখন দেশৰ সৈতে চীন ভূটান আৰু म्यांमार ষ্টেট বাউণ্ডাৰী বা ৰাজ্যিক সীমা অসম আৰু নাগালেণ্ডৰ সৈতে গতিকে মনত ৰাখিব ওকে আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত নৰ্থ ইষ্ট ইণ্ডিয়াৰ ভিতৰত এৰিয়া ওয়াইজ লাৰ্জেষ্ট কি হয় ষ্টেট হয় নেক্সট আহিব অসমৰ গঠন কিমান চনত হৈছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখে হৈছিল ফৰ্মেশন কেতিয়া হৈছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখে ক্যাপিটেল কি হয় ৰাজধানী কি হয় আপোনালোকে সকলোৱে ইতিমধ্যে জানে ইন্টাৰনেশ্যনেল বাউণ্ডাৰী বুলি ক'লে বাংলাদেশ আৰু ভূটান আন্তঃৰাষ্ট্ৰীয় সীমা অসমে বাংলাদেশৰ সৈতে আৰু ভূটানৰ সৈতে সীমা ভাগ বতৰা কৰিছে ইন্টাৰনেশ্যনেল বাউণ্ডাৰী শেয়াৰ কৰিছে ষ্টেট বাউণ্ডাৰী বুলি ক'লে 7খন ৰাজ্যৰ সৈতে ষ্টেট বাউণ্ডাৰী শেয়াৰ কৰে অসমে
কোনবিলাক সাতখন ৰাজ্য অৰুণাচল প্ৰদেশ ওয়েষ্ট বেংগল পশ্চিম বংগ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা আৰু মেঘালয় এই সাতখন ৰাজ্যৰ সৈতে ৰাজ্যিক সীমা ভাগ বতৰা কৰে অসমে নাম্বাৰ অফ ডিস্ট্ৰিক্টস বৰ্তমান 35 ওকে 31 আছিলে তাৰপিছত 35 কৰা হৈছিলে আকৌ 31 কৰি দিয়া হৈছিলে বৰ্তমান আকৌ 35 হৈ গল স্টেট এনিমেল কি হয় গড় স্টেট এনিমেল কি হয় ৰাজ্যিক জন্তু কি হয় গড় হয় আৰু স্টেট বাৰ্ড বা ৰাজ্যিক চৰাই কি হয় লাষ্ট টাইম এডিআৰিত আহিছে এই কোৱেশ্চনটো ওকে ইয়াৰ পৰা বহুকিটা কোৱেশ্চন আহিছিলে যোৱাবাৰ এডিআৰিত গতিকে তথ্যবিলাক মনত ৰাখিবলৈ চেষ্টা কৰিব দেওহা হয় ৰাজ্যিক পক্ষী কি হয় দেওহা ওকে আৰু স্টেট ট্ৰি ৰাজ্যিক গছ কি হয় হলং হয় ৰাজ্যিক গছ কি হয় হলং হয় আৰু ৰাজ্যিক ফুল কি হয় স্টেট ফ্লাৱাৰ কি হয় কপৌ ফুল হয় অৰ্কিড হয় ফক্সটেইল অৰ্কিড কপৌ ফুল হয় প্ৰথম গভৰ্ণৰ বুলি ক'লে প্ৰথম গভৰ্ণৰ কোন হয় অসমৰ মোহাম্মদ সালে আকবৰ হায়দৰী হয় মোহাম্মদ সালে আকবৰ হায়দৰী অসমৰ প্ৰথম গভৰ্ণৰ হয় বৰ্তমান কোন হয় বৰ্তমানৰ গভৰ্ণৰ হৈছে গুলাব চান্দ কাটাৰিয়া আৰু প্ৰথম সিএম কোন আছিল গোপীনাথ বৰদলৈ আমি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কথা পাতি আছো আৰু এৰিয়া ওয়াইজ অৰুণাচল প্ৰদেশ 1 নম্বৰত থাকে বুলি ইতিমধ্যে মই কলো অসম থাকে 2 নম্বৰত এৰিয়া ওয়াইজ মাটিকালি হিচাপত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত 2 নম্বৰ ডাঙৰ ৰাজ্যৰ ভিতৰত হৈছে 2 নম্বৰ ডাঙৰ ৰাজ্যটো হৈছে অসম ওকে আৰু যদি আমি জনসংখ্যা হিচাপত চাও পপুলেশন হিচাপত যদি চাব যাও তেতিয়া হলে অসম 1 নম্বৰত থাকে নেক্সট আহিব মেঘালয়ৰ ফৰ্মেশন কেতিয়া হল মেঘালয়ৰ গঠন কিমান চনত হৈছিল 1972 চনত মেঘালয়ৰ গঠন হৈছিল ক্যাপিটেল হৈছে শিলং আৰু মেঘালয়ে বাংলাদেশৰ সৈতে কি কৰে ইন্টাৰনেশনাল বাউন্ডাৰী শেয়াৰ কৰে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে মেঘালয়ে বাংলাদেশৰ সৈতে ওকে স্টেট বাউন্ডাৰী অকল অসমৰ সৈতে ৰাজ্যিক সীমা মেঘালয় অকল অসমৰ সৈতে ভাগ বতৰা কৰে বা সীমা গঠন কৰে ওকে নাম্বাৰ অফ ডিস্ট্ৰিক্টস জিলাৰ সংখ্যা মেঘালয়ত কিমানখন জিলা আছে 12খন জিলা আছে মেঘালয়ত কিমানখন জিলা আছে মেঘালয়ত 12খন জিলা আছে আৰু অফিচিয়েল ল্যাঙ্গুৱেজ বা সৰকাৰি ভাষা কি হয় মেঘালয়ৰ সৰকাৰি ভাষা হৈছে ইংৰাজী স্টেট এনিমেল ৰাজ্যিক জন্তু কি হয় মেঘালয়ৰ নাহৰ ফুটুকি বাঘ হয় আৰু ৰাজ্যিক চৰাই বা ৰাজ্যিক পক্ষী কি হয় হিল মইনা চৰাই স্টেট ট্ৰি হৈছে গামৰ ফাৰ্স্ট গভৰ্ণৰ কোন আছিল মেঘালয়ৰ ব্ৰাজকুমাৰ নেহেৰু হয় মেঘালয়ৰ প্ৰথম গভৰ্ণৰ আৰু বৰ্তমানৰ গভৰ্ণৰ কোন হয় ফাগু চৌহান আৰু আপোনাৰ ৰেড হল মাইনিং মানে এই কয়লা আহৰণ কৰিব কাৰণে এই যে সৰুকে পাহাৰৰ গাটা খান্দি পাহাৰৰ তলত ফুৰং খান্দি কেনে যে যায় সৰুকে তাৰপিছত যে কয়লা আহৰণ কৰে বা কয়লা খান্দি আনে সেইটো ৰেড হল মাইনিং হয় ভাৰতত বেন হয় ভাৰতত নিষেধাজ্ঞা কৰা হৈছে কিন্তু এতিয়াও ইলিগেলি মেঘালয়ত ইয়াক প্ৰেক্টিস কৰা হয় বা মেঘালয়ত ইয়াক কি কৰা হয় ৰেড হল মাইনিং মানে সৰুকে গাটা খান্দি কেনে কয়লা এতিয়াও আহৰণ কৰে ওকে জয়ন্তে হিলছ বিলাকত এতিয়াও ইয়াক প্ৰেক্টিস কৰা হয় গতিকে কেতিয়াবা খুদে যে ৰেড হল মাইনিং কোড প্ৰেক্টিস কৰা হয় এনেকে খুদা দেখা যায় তেতিয়া এনসাৰ হ'ব মেঘালয় কোনখন ষ্টেটত মেঘালয়ত মনত ৰাখিবলৈ চেষ্টা কৰিব নেক্সট আছে নাগালেণ্ড যত নেকি কি হয় হৰ্নবিল ফেষ্টিভেল পালন কৰা হয় আমি নৰ্থ ইষ্ট ফেষ্টিভেল খিনি সেপাৰেট কে এটা ক্লাছত ডিসকাস কৰিম অকল নৰ্থ ইষ্ট বুলি নহয় অকল উত্তৰ পূৰ্বাঞ্চল বুলি নহয় আমি গোটেই ভাৰতৰ যিমান বিলাক states আছে যিমান বিলাক ৰাজ্য আছে গোটেই বিলাক ৰাজ্যৰে আমি এনেকুৱা ধৰণৰ তথ্যসমূহ আমি ডিসকাস কৰিমেই লগতে ফেষ্টিভেল সমূহ আমি সেপাৰেট কে ডিসকাস কৰিম ওকে নাগালেণ্ডৰ গঠন হল 1963 চনত খুব ইম্পৰ্টেন্ট হয় এই সনটো ওকে এই কোৱেশ্চনটো আহি থকা দেখা যায় আৰু ইয়াৰে ৰাজধানী হৈছে
কোহিমা কাৰ ৰাজধানী হয় নাগালেণ্ডৰ ৰাজধানী হয় বা নাগালেণ্ডৰ ৰাজধানী কি হয় নাগালেণ্ডৰ ৰাজধানী হৈছে কোহিমা ইন্টাৰনেশ্যনেল বাউন্ডাৰী বুলি ক'লে আন্তঃৰাষ্ট্ৰীয় সীমা বুলি ক'লে ই ম্যানমাৰৰ সৈতে বাউন্ডাৰী শেয়াৰ কৰে ওকে ম্যানমাৰৰ সৈতে ই সীমা ভাগ বতৰা কৰে আন্তঃৰাষ্ট্ৰীয় সীমা গঠন কৰে ওকে স্টেট বাউন্ডাৰী বুলি ক'লে ৰাজ্যিক সীমা বুলি ক'লে আসাম মণিপুৰ আৰু অৰুণাচল প্ৰদেশ অসম মণিপুৰ আৰু অৰুণাচল প্ৰদেশ এই তিনিখন ৰাজ্যৰ সৈতে নাগালেণ্ডে ৰাজ্যিক সীমা গঠন কৰে জিলাৰ সংখ্যা হৈছে 16টা জিলা আছে নাগালেণ্ডত অফিচিয়েল ল্যাঙ্গুৱেজ সৰকাৰি ভাষা হৈছে ইংৰাজী সৰকাৰি ভাষা কি হয় ইংৰাজী হয় স্টেট এনিমেল ৰাজ্যিক জন্তু হৈছে মিথুন আৰু স্টেট বাৰ্ড ৰাজ্যিক পক্ষী বা ৰাজ্যিক চৰাই কি হয় ব্লিচ ট্ৰাগোপান হয় স্টেট ট্ৰি হৈছে অলডাৰ আৰু নাগালেণ্ডৰ যদি ফাৰ্স্ট গভৰ্ণৰ খুদে কোন হয় বিষ্ণু সহায় হৈছে নাগালেণ্ডৰ প্ৰথম গভৰ্ণৰ বৰ্তমানৰ কোন হয় বৰ্তমানৰ হৈছে লা গণেশ বৰ্তমানৰ নাগালেণ্ডৰ গভৰ্ণৰ কোন হয় লা গণেশ হয় আৰু বৰ্তমানৰ সিএম কোন হয় নেইফিউ ৰিঅ হৈছে নাগালেণ্ডৰ বৰ্তমান সিএম ওকে মনত ৰাখিবলৈ চেষ্টা কৰিব নেক্সট আহিব মণিপুৰৰ গঠন কিমান চনত হৈছিল 1972 চনত 1972 চনত মণিপুৰৰ গঠন হৈছিল মণিপুৰৰ ফৰ্মেশন হৈছিল ইয়াৰ ৰাজধানী হৈছে ইম্ফল কাৰ ৰাজধানী হয় ইম্ফল হৈছে মণিপুৰৰ ৰাজধানী ইন্টাৰনেশ্যনেল বাউন্ডাৰী বুলি ক'লে ম্যানমাৰৰ সৈতে মণিপুৰে ইন্টাৰনেশ্যনেল বাউন্ডাৰী শেয়াৰ কৰে ম্যানমাৰৰ সৈতে মণিপুৰে আন্তঃৰাষ্ট্ৰীয় সীমা গঠন কৰে স্টেট বাউন্ডাৰীজ আসাম মিজোৰাম আৰু নাগালেণ্ড এই তিনিখন ৰাজ্যৰ সৈতে মণিপুৰে ৰাজ্যিক সীমা ভাগ বতৰা কৰে ৰাজ্যিক সীমা গঠন কৰে ওকে তিনিখন অসম মিজোৰাম আৰু নাগালেণ্ড জিলাৰ সংখ্যা হৈছে 16খন জিলা আছে মণিপুৰত আৰু অফিচিয়েল ল্যাঙ্গুৱেজ হৈছে মণিপুৰী অফিচিয়েল ল্যাঙ্গুৱেজ কি হয় মণিপুৰী হয় ওকে আৰু স্টেট এনিমেল ৰাজ্যিক জন্তু কি হয় সংগাই দিয়া হয় হৰিণা সংগাই দিয়া হয় এক প্ৰকাৰ হৰিণা হয় ইটো ওকে হৰিণাৰ এক প্ৰকাৰ প্ৰজাতি হয় ওকে তো এই তথ্যটো বা এই কোৱেশ্চনটো আপোনাৰ পৰীক্ষাত প্ৰায় আহি থকা দেখা যায় সংগাই দিয়াৰ কোনখন ৰাজ্যৰ ৰাজ্যিক জন্তু হয় যোৱাবাৰো মোস্ট প্ৰবেবলি এই কোৱেশ্চনটো আহিছিল এডিআৰিত মনত ৰাখিবলৈ চেষ্টা কৰিব সংগাই দিয়াৰ মণিপুৰৰ স্টেট এনিমেল হয় স্টেট বাৰ্ড কি হয় স্টেট বাৰ্ড হৈছে নংগিন হৈছে মণিপুৰৰ স্টেট বাৰ্ড ওকে আৰু স্টেট ট্ৰি ৰাজ্যিক গছ হৈছে উনিংথৌ প্ৰথম গভৰ্ণৰ কোন হয় ফাৰ্স্ট গভৰ্ণৰ হৈছে ব্ৰাজ কুমাৰ নেহেৰু হৈছে মণিপুৰৰ প্ৰথম গভৰ্ণৰ আৰু বৰ্তমান কোন হয় বৰ্তমান হৈছে অনুসুয়া উইকে ওকে আৰু এইটো কোৱেশ্চন আপোনাৰ পৰীক্ষাত অহা দেখা যায় যে বিশ্বৰ একমাত্ৰ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান কোনখন হয় বা ক'ত আছে এই কোৱেশ্চনটো কিন্তু পৰীক্ষাত অহা দেখা যায় কেইবুল লামজাও নেশনেল পাৰ্ক is the only floating national park in the world হয় ক'ত আছে মণিপুৰত আছে ওকে মনত ৰাখিব the only floating national park যিটো নেকি উপঙি থকা একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান নাম কি হয় কেইবুল লামজাও নেশনেল পাৰ্ক হয় ক'ত আছে মণিপুৰত আছে ওকে নেক্সট আহিব মিজোৰামৰ গঠন কিমান চনত হৈছিল ফৰ্মেশন কিমান চনত হৈছিল 1972 চনত আৰু ইয়াৰ ৰাজধানী কি হয় ৰাজধানী হৈছে আইজল ৰাজধানী কি হয় ৰাজধানী হৈছে আইজল মিজোৰামৰ ৰাজধানী কি হয় আইজল কাৰ ৰাজধানী মিজোৰামৰ ৰাজধানী ওকে ই বাংলাদেশ আৰু ম্যানমাৰৰ সৈতে ইন্টাৰনেশ্যনেল বাউন্ডাৰী শেয়াৰ কৰে আন্তঃৰাষ্ট্ৰীয় সীমা গঠন কৰে ওকে মিজোৰামে দুখন দেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা গঠন কৰে কোন দুখন দেশ বাংলাদেশ আৰু ম্যানমাৰ স্টেট বাউন্ডাৰী বুলি ক'লে ৰাজ্যিক
সীমা বুলি ক'লে অসম মণিপুৰ আৰু ত্ৰিপুৰা এই তিনিখন ৰাজ্যৰ সৈতে ৰাজ্যিক সীমা গঠন কৰে মিজোৰামত থকা জিলাৰ সংখ্যা কিমান হয় 11খন হয় মিজোৰামৰ জিলাৰ সংখ্যা কিমান হয় 11খন হয় ওকে অফিচিয়েল ল্যাঙ্গুৱেজ হৈছে মিজো আৰু ইংলিশ ষ্টেট এনিমেল হৈছে হিমালয়ান সেৰো আৰু ষ্টেট বাৰ্ড কি হয় মিজোৰামৰ ৰাজ্যিক পক্ষী বা ৰাজ্যিক চৰাই কি হয় দৰিক চৰাই আৰু ষ্টেট ট্ৰী কি হয় আইৰন উড ট্ৰী প্ৰথম গভৰ্ণৰ কোন আছিল মিজোৰামৰ প্ৰথম গভৰ্ণৰ হৈছে হিতেশ্বৰ শইকীয়া আৰু বৰ্তমান কোন হয় বৰ্তমান হৈছে হৰি বাবু কম্ভমপতি হৈছে মিজোৰামৰ বৰ্তমানৰ গভৰ্ণৰ ওকে মনত ৰাখিবলৈ চেষ্টা কৰিব ইয়াৰে মিজোৰামৰ কেপিটেল খুদিব পাৰে ওকে মিজোৰামে কিমানখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা গঠন কৰিছে এনেকুৱা খুদি দিব পাৰে ইয়াৰ পিছত আছে ত্ৰিপুৰাৰ গঠন কিমান চনত হল 1972 চনত 1972 চনত ত্ৰিপুৰাৰ গঠন হৈছিল যাৰ ৰাজধানী হৈছে আগৰতলা কাৰ ৰাজধানী হয় ত্ৰিপুৰাৰ ৰাজধানী হয় আৰু ত্ৰিপুৰাই একমাত্ৰ বাংলাদেশৰ সৈতে কি কৰে সীমা গঠন কৰে আন্তঃৰাষ্ট্ৰীয় সীমা গঠন কৰে আৰু ষ্টেট বাউন্ডাৰিজ বুলি ক'লে ৰাজ্যিক সীমা বুলি ক'লে অসম আৰু মিজোৰামৰ সৈতে কৰে নাম্বাৰ অফ ডিস্ট্ৰিক্টস হৈছে জিলাৰ সংখ্যা হৈছে 8 আৰু অফিচিয়েল ল্যাঙ্গুৱেজ বুলি ক'লে কি আছে বেংগলী ইংলিশ আৰু ককবৰক হৈছে ত্ৰিপুৰাৰ অফিচিয়েল ল্যাঙ্গুৱেজ আৰু ষ্টেট এনিমেল কি হয় ষ্টেট এনিমেল হৈছে ফাইৰিছ লংগুৰ ষ্টেট বাৰ্ড কি হয় ত্ৰিপুৰাৰ ৰাজ্যিক পক্ষী কি হয় পাৰ চৰাই নাগেশ্বৰ হয় বা পাৰ চৰাই বুলি আপুনি শৰ্টকৈ মনত ৰাখি থৈ দিব ওকে ষ্টেট বাৰ্ড কি হয় ত্ৰিপুৰাৰ পাৰ চৰাই ষ্টেট ট্ৰী হৈছে আগৰ আৰু প্ৰথম গভৰ্ণৰ কোন আছিল ব্ৰাজকুমাৰ নেহেৰু হৈছে ত্ৰিপুৰাৰ প্ৰথম গভৰ্ণৰ হয় বৰ্তমান কোন হয় বৰ্তমান ত্ৰিপুৰাৰ গভৰ্ণৰ কোন হয় এন ইন্দ্ৰসেনা ৰেড্ডি হয় আৰু বৰ্তমান সিএম কোন হয় ত্ৰিপুৰাৰ মণিক সাহা হৈছে ত্ৰিপুৰাৰ বৰ্তমান সিএম নেক্সট আহিব সিকিম সাত ভনী এক ভাই আমি ডিসকাস কৰিছো ওকে সাত ভনী এক ভাই হিচাপে ধৰা হয় এই আঠখন ৰাজ্যক উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য ওকে সাত ভনী এক ভাই বুলিও কোৱা হয় সিকিমৰ গঠন হল 1975 চনত 1975 চনৰ 16 মে তাৰিখে সিকিমৰ গঠন হৈছিল যাৰ ৰাজধানী হৈছে গেংটক ৰাজধানী কি হয় গেংটক হয় ইন্টাৰনেশ্যনেল বাউন্ডাৰী এই তিনিখন দেশৰ সৈতে গঠন কৰে ইন্টাৰনেশ্যনেল বাউন্ডাৰী শেয়াৰ কৰে তিনিখন দেশৰ সৈতে সিকিমে চীন নেপাল আৰু ভুটান এই তিনিখন দেশৰ সৈতে সিকিমে ইন্টাৰনেশ্যনেল বাউন্ডাৰী বা আন্তঃৰাষ্ট্ৰীয় সীমা গঠন কৰে ষ্টেট বাউন্ডাৰী বুলি ক'লে ওয়েস্ট বেংগল ওকে মনত ৰাখিব ওয়েস্ট বেংগল কেতিয়াবা এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়া দেখা যায় যে তলৰ কোনখন ৰাজ্যই অসমৰ সৈতে সীমা ভাগ বতৰা নকৰে বা অসমৰ সৈতে বাউন্ডাৰী শেয়াৰ নকৰে বা বৰ্ডাৰ শেয়াৰ নকৰে ওকে অসমৰ সৈতে সিকিমে নকৰে ওকে বাকি বিলাকে কৰে বাকি বিলাক যিমান বিলাক উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবিলাক আছে সেইবিলাকে কৰে সিকিমে কিন্তু নকৰে ওকে ত্ৰিপুৰা দিব পাৰে নাগালেণ্ড দিব পাৰে ওকে এনেকুৱা ধৰণৰ অপচন দিব পাৰে সিকিমো থাকিব পাৰে তাতে ওকে মনত ৰাখিব সিকিমে নকৰে কাৰণ মাজত ওয়েস্ট বেংগল আহি যায় পশ্চিম বংগ আহি যায় সিকিমত কিমানখন জিলা আছে 6খন জিলা আছে আৰু ইয়াৰ অফিচিয়েল ল্যাঙ্গুৱেজ হৈছে সৰকাৰি ভাষা হৈছে ইংলিশ হয় ষ্টেট এনিমেল হৈছে ৰেড পান্ডা গতিকে এই কোৱেশ্চনটো এনেকুৱা ধৰণৰ খুদিব পাৰে যে ৰেড পান্ডা কোনখন ৰাজ্যৰ ৰাজ্যিক জন্তু হয় কোনখন ষ্টেটৰ ষ্টেট এনিমেল হয় ৰেড পান্ডা সিকিমৰ হয় মনত ৰাখিব ষ্টেট বাৰ্ড কি হয় দৰিক চৰাই ষ্টেট ট্ৰী কি হয় ৰাজ্যিক বৃক্ষ বা ৰাজ্যিক গছ কি হয়
ৰড'ডেনড্ৰন ফাৰ্ষ্ট গভৰ্ণৰ কোন আছিলে সিকিমৰ প্ৰথম গভৰ্ণৰ কোন আছিলে বি লাল আৰু বৰ্তমান হৈছে লক্ষ্মণ আচাৰ্য হৈছে সিকিমৰ বৰ্তমানৰ গভৰ্ণৰ আৰু বৰ্তমান সিএম কোন হয় সিকিমৰ প্ৰেম সিং তামাং হৈছে সিকিমৰ বৰ্তমানৰ সিএম ইমানখিনি আছিলে আজিৰ এই ক্লাছত আপোনালোকে কেনেকুৱা পালে জনাব আৰু যদি ভাল লাগিলে তেতিয়া হলে লাইক কৰিব আজিৰ এই ক্লাছটো কমেন্ট কৰি জনাব আৰু যিমান পাৰে শেয়াৰ কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰি লৈ লব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব পিডিএফৰ কাৰণে কেএসকে এডুকেট টেলিগ্ৰাম চেনেলত জয়েন হ'বলৈ নাপাহৰিব ওকে পিডিএফৰ কাৰণে কেএসকে এডুকেট টেলিগ্ৰাম চেনেলত জয়েন হৈ লব তো আজিৰ সেশনত ইমানখিনি আমি ডিসকাস কৰিছো শেষলৈ চোৱাৰ বাবে ধন্যবাদ